আজি এটা দুটাকৈ আজি 14টা দিন আজি এই 14 দিনে আতংকময় এক পৰিৱেশত ইয়াৰ জীৱন নিৰ্বাহ কৰিছে এই ভটিয়াপাৰবাসীয়ে যিহেতু কোন সময়ত এই ৰিগে কি ৰূপ লয় সেয়া এতিয়াও জানিব পৰা নাই যিহেতু এটা কথা ক'ব লাগিব যে বতৰে বিধি বতালি দিছিল যদিও আজি পুৱাৰ ভাগৰ পৰা বতৰ ফৰকাল হৈছে দিখৌ নদীৰ কিন্তু জলপৃষ্ঠ এতিয়াও জলপৃষ্ঠ বৃদ্ধি হৈয়ে আছে আৰু যাৰ ফলত তেওঁলোকে যিসমূহ তেওঁলোকৰ যন্ত্ৰপাতি তাৰ পৰা মথাউৰিৰ লৈ উঠাবলগীয়া হৈছে নদীৰ কাষত ৰাখি যিসমূহ মেচিনেৰে পানী ছটিয়াইছিলে সেই মেচিনসমূহ সম্পূৰ্ণ মথাউৰিৰ ওপৰলৈ তুলিবলগীয়া হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব 200 টন যি ৱেট দাঙিবৰ পৰাকৈ এটা তালৈ ক্ৰেন আনিছিলে সেই ক্ৰেনটো পৰহি ৰাতিৰ পৰা উক্ত স্থানত আছে আৰু সেই স্থানতে আজি পুৱাৰে পৰা বিশেষজ্ঞ দলৰ অনুমতি সাপেক্ষে তেওঁলোকে তাত যিসমূহ পাইপ সোমাই আছিল সেই ৰিগটোত ব্যৱহৃত পাইপ সেই পাইপসমূহ এডাল এডালকৈ অতৰুৱা ব্যৱস্থা গ্ৰহণ কৰিছে অন্যহাতে আৰু আজি দিনৰ ভাগলৈ হয়তো তেওঁলোকে পাইপখিনি তাৰ পৰা উলিয়াই হ'লে তাৰ পাছতে ৰিগটো ডাউন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব তাৰ পাছতহে সেই ৰিগটোৰ যি নিৰ্গমন গেছ নিৰ্গমন বন্ধ কৰিবৰ বাবে তেওঁলোকে কেপিঙৰ ব্যৱস্থা কৰিব বিশেষজ্ঞৰ দলটোৱে অন্যহাতে আৰু এটা কথা উল্লেখ কৰিব লাগিব আজি বহু দিনৰে পৰা ইয়াত আজি 14টাকৈ দিন সমাগত হৈছে যদিও বা 14টাকৈ দিন অতিবাহিত কৰিছে যদিও এতিয়াও কৃষ্ণ আগৰৱালা ইয়ালৈ অহা নাই বা ইয়াত উপস্থিত হোৱা নাই ইয়াৰ যিসকল স্থানীয় বাসিন্দা আছে বাসিন্দা ক্ষুভিত হৈছে আৰু যিহেতু তেওঁৰ দুৰ্নীতিৰ কথা ক'লে নপৰে যিহেতু এতিয়া তেওঁৰ লগতে ONGCও সমানেই জগৰীয়া হ'ব তেওঁলোকৰ যিখন পলিউশ্যন চাৰ্টিফিকেট সেই পলিউশ্যন চাৰ্টিফিকেট এতিয়াও তেওঁলোকে ইয়াত নাই তেওঁলোকৰ হাতত নাই বা ONGCৰ কোনো বিষয়াক আমি জানিবলৈ বিচাৰিলে তেওঁলোকে ইজনে সিজনলৈ ফৰমুঠি মৰাৰ কথা কিছুমান আমাক কয় আৰু যিহেতু এটা কথা উল্লেখ কৰিব লাগিব কৃষ্ণ আগৰৱালাই এই পলিউশ্যনৰ কাৰণে চেণ্ট্ৰেল বৰ্ডৰ পৰা ল'ব লাগে সেই চেণ্ট্ৰেলৰ তেওঁলোকৰ যিখন পলিউশ্যন চাৰ্টিফিকেট সেইখনৰ বিষয়ে অন্য এজন নিৰীক্ষক থকা মই লোকৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ তেখেতে মোক জনাইছিল যে এই পলিউশ্যনখন ONGCয়ে নিজাববীয়াকৈও সংগ্ৰহ কৰিব পাৰে কিন্তু এতিয়া এটা কথা হ'ল এই পলিউশ্যনখন এতিয়াও সেই ONGCয়েও দেখুৱাব পৰা নাই বা কৃষ্ণ আগৰৱালা লোকটো ইয়াত উপস্থিত হোৱা নাই তথাপিতো কেনেধৰণে চলি আছে পলিউশ্যন বৰ্ডক ইয়াৰ কিছু লোকে কৈছে যে তেওঁলোকক শিৱসাগৰ পলিউশ্যন বৰ্ডকো তদন্তৰ আওতালৈ আনিব লাগে আৰু এই কাৰণেই ইয়াৰ মানুহে কি গেছ সেৱন কৰি আছে বা কেনেকুৱা ধৰণৰ গেছত তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে সেয়া এটা ৰহস্য বা এই এটা প্ৰশ্নবোধক হৈ পৰিছে যিহেতু এতিয়া দেখিছে বতৰ আজি পুৱাৰে পৰা যদিও ফৰকাল তথাপিতো বিশেষজ্ঞৰ দলটোৱে ইয়াৰ স্থানীয় যিসমূহ ইয়াৰ কৰ্মচাৰী ONGCৰ বিষয়াবৰ্গক লগাই তেওঁলোকে সেই ৰিগটোৰ পৰা সম্পূৰ্ণৰূপে পাইপ অতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি আছে যদিও বিয়লি ভাগলৈহে ইয়াৰ পৰা পাইপ উলিয়াই সম্পূৰ্ণ হ'ব বা তেওঁলোকে তেতিয়াহে সেই ৰিগটো ডাউন কৰাৰ পাছত সেই তাত এতিয়া জেগা যিটো স্থান সেই স্থানসমূহ এতিয়া চাফা কৰিয়ে আছে এতিয়াও আৰু যিসমূহ যন্ত্ৰপাতি ইয়াৰ পৰা এতিয়াও লৈ গৈছে আৰু তাত লৈ যোৱাক লৈ পেলাই কৃষ্ণ আগৰৱালা নাহিব বুলি এই স্থানীয় ৰাইজ ক্ষুভিত হোৱা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া কি এই ক্ষেত্ৰত বা স্থানীয় ৰাইজ বৰ্তমান কেনেকুৱা অৱস্থাত আছে যিহেতু আশ্ৰয় শিবিৰত বহুতো লোক আছে বুলি আমি জানিছিলোঁ বৰ্তমান সময়ত আশ্ৰয় শিবিৰত থকা লোকসকলৰ কেনেকুৱা অৱস্থা তেওঁলোকৰ সন্দৰ্ভত ONGC কৰ্তৃপক্ষই কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সকলোখিনি তথ্য হয় এটা কথা ক'ব লাগিব ঋতুমণি পৰহি ৰাতি তেওঁলোকে ইয়াৰ পৰা যিসমূহ সংবাদ মাধ্যমৰ লোক আঁতৰি যোৱাৰ পাছত এটা কথা ঘোষণা কৰিছিল যে ইয়াত 500 মিটাৰ ভিতৰত ৰেড জোন আৰু 500 মিটাৰ বাহিৰৰ যিসমূহ ৰাইজ সেই ৰাইজসকলক তেওঁলোকে গ্ৰীণ জোন ঘোষণা কৰি তেওঁলোকক নিজৰ ঘৰলৈ আহিবলৈ অনুমতি দিছিল বা সেইসকল লোক ঘৰলৈ আহিছেও কিন্তু এটা কথা তেওঁলোক এতিয়াও আতংকিত যে তেওঁলোকে ঘৰত জুই জ্বলাব পাৰিব নে নোৱাৰে তেওঁলোকে চিন্তিত হৈ আছে কিন্তু কালি পুৱাৰ ভাগত তেওঁলোকক খাদ্য যোগান নধৰাৰ কথা তেওঁলোকে উল্লেখ কৰিছিল কিন্তু আজি ৰাতিৰ পৰা তেওঁলোকক আকৌ খাদ্য যোগান ধৰিছে বুলি ইয়াৰ স্থানীয় ৰাইজে জানিবলৈ দিছে আৰু যিহেতু যিসমূহ 500 মিটাৰ ভিতৰৰ থকা লোক ৰেড জোনত থকা লোকসকল এতিয়াও শিবিৰতেই আছে ইয়াৰ পৰা 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ নিলগৰ যি বনগাঁও স্কুল আছে তাতে সকলক ৰখা হৈছে যিসমূহ ইয়াৰ 500 মিটাৰৰ ভিতৰৰ লোক আৰু অন্যহাতে গৌৰীসাগৰ দিশেও তেনেধৰণে শিবিৰ স্থাপন কৰিছে আৰু সেই শিবিৰত
জৰিয়তে এইসকল ৰাইজক ৰাখিছে। এতিয়া দেখিবলৈ পাইছোঁ ইয়াত যিসমূহ আছে তেওঁলোক কালি দিনৰ ভাগত যথেষ্ট ক্ষোভিত হৈছিল আৰু সেই ক্ষোভিত হোৱাৰ ফলত তেওঁলোকক খাদ্য সামগ্ৰী বা অন্যান্য সা সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হয় বুলি তেওঁলোকে প্ৰতিবাদ পুনৰ কৰিবলৈ তেওঁলোকে সাব্যস্ত কৰিবৰ বাবে চেষ্টা চলাইছিল। আৰু মই এতিয়া যিটো স্থানত উপস্থিত আছোঁ, মোৰ সহযোগী মুস্তাকে ইয়াৰ পৰিৱেশ দেখুৱাব। সেই ৰিগটোৰ পৰা যি নিৰ্গত হৈ আছে অহৰ্নিশে গেছ, সেই গেছ ইয়ালৈ আনিবৰ বাবে পাইপৰ জৰিয়তে আনিবৰ কাৰণে ইয়াত যথেষ্ট তৎপৰতাৰে ইয়াত কাম চলাই আছে। এইটো ৰিগতে আমি বৰ্তমান এই ৰিগৰ পৰা ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু এই ৰিগত এতিয়া দেখিছে এইসকল কৰ্মচাৰী বা ইয়াৰ শ্ৰমিকে ইয়াত এনেধৰণে অতি তৎপৰতাৰে কাম তীব্ৰ গতিত কৰি থকা পৰিলক্ষিত হৈছে। আৰু এইসকল শ্ৰমিকে আজি কেইবাদিনৰ পৰা ইয়াত এনেধৰণে লাগি আছে। তাৎক্ষণিকভাৱে ইয়ালৈ এটা ৰিগ আহিব বুলি আমাক জানিবলৈ দিছিলে। সেই ৰিগটো কামখিনি আগবঢ়াই নিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বিশেষজ্ঞৰ দলটো, কিয়নো প্ৰতিকূল বতৰৰ বিধি পথালি, এফালে দিশৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, তাৰ ফলতে অসুবিধাৰ সন্মুখীন হৈছে, যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু ইফালে যথেষ্ট সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবেই যথেষ্ট ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। আমি পৰৱৰ্তী সময়ছোৱাতো আপোনালোকক আপডেট দি যোৱাৰ চেষ্টা কৰিম।